ব্ৰেকআপ হোৱাৰ পিছতো যিবিলাকে নিজৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড ঘূৰি অহাটো বিচাৰি আছে নিজৰ লাইফত, তোমালোকক ক'ব বিচাৰোঁ যে এবাৰ যোনে যায় সেইজনক ঘূৰি অহাটো আমি কেতিয়াও বিচাৰিব নালাগে। প্ৰথম কথা, যদি আমাৰ নিজৰ ছেল্ফ ৰেচপেক্ট আছে ন, এবাৰ যদি আমাক কোনোবাই এৰি গৈছে তেতিয়াহ'লে সেইজনক আমি ভাবিবই নালাগে যে ঘূৰি আহক। আৰু বোলে নাই যে তেওঁ কিবা তোমাক ভুল বুজি গুচি গৈছে, তেতিয়া হয়তো তুমি ভাবিব পাৰা যে ঘূৰি আহক, ৰিয়েলাইজ হৈছে যদি ঘূৰি আহক। যদি ৰিয়েলাইজ হৈছে তুমি ভাবিবই নালাগে, তেওঁ এনেও ঘূৰি আহিব, সময়ত এনেও ঘূৰি আহিব, নিজে আহিব। তুমি বিচাৰি থাকিব নালাগে, তুমি ইমান তাৰ্পি থাকিব নালাগে, পাগল হৈ থাকিব নালাগে। আৰু তোমাৰ লাইফত যিখিনি ভাল মানুহ আহি আছে সিহঁতক তুমি আঁতৰাই থাকিবা আৰু সেইজন মানুহ আহিব বুলি যদি ৰখি থাকা, তেতিয়াহ'লে তুমি বুৰ্বক, তুমি সদায় কষ্ট পায়ে থাকিবা।